নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামত আৰু আজি নেহেৰু ষ্টেডিয়ামত মোৰ সৈতে উপস্থিত আছে সৰ্বভাৰতীয় ভবিনাম সন্থাৰ সন্মানীয় সম্পাদক, লগতে অসম ভবিনাম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, তেখেত সকলোৰে পৰিচিত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক পাপু খান ডাঙৰীয়া। আৰু সকলোৱে গম পাইছে যে দুধনৈত অনুষ্ঠিত হৈছিলে ৬ষ্ঠ সংখ্যক সদৌ অসম ভবিনাম চেম্পিয়নশ্বিপ, আৰু আমি সেই ভবিনাম চেম্পিয়নশ্বিপৰ বিষয়ে সবিশেষ পাতিম আৰু অসমত কিদৰে চলি আছে ভবিনাম ক্ৰীড়া বা সমৰ কলা আমি সবিশেষ তেখেতৰ মুখে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ডাঙৰীয়া আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু দুধনৈৰ ডামৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে ৬ষ্ঠ সংখ্যক ভবিনাম চেম্পিয়নশ্বিপ, কেনেকুৱা গ'ল আপোনালোকৰ এই চেম্পিয়নশ্বিপখন, কি ক'ব? খুব সুন্দৰভাৱে হ'ল। 6 অল আছাম ভবিনাম চেম্পিয়নশ্বিপ আমাৰ দুধনৈ ডামৰা ষ্টেডিয়ামত হৈছিলে আৰু খুব ধুনীয়া আমাৰ ভবিনামৰ যিখিনি আমাৰ ইউনিট চলি আছে 21খন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছিলে, ষ্টুডেণ্টবিলাকে খুব ভাল লাগিছে। আৰু কি শাখাত হ'ল অনুষ্ঠিত? ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ 4টা শাখাত হৈছিলে, আৰু 4টা শাখাতে আমাৰ খুব ভাল প্ৰদৰ্শন। প্ৰিপেৰেশ্যন কেনেকুৱা হৈছিলে যোৱাৰ আগমুহূৰ্তত? সাংঘাতিক ধৰণৰ এটা প্ৰিপেৰেশ্যন চলি আছিলে, কাৰণ আমাৰ এই ষ্টেট চেম্পিয়নশ্বিপৰ জৰিয়তে আমি আগন্তুক যিটো আমাৰ নেশ্যনেল, যিটো আমাৰ হায়দৰাবাদ তেলেংগানাত হ'ব গৈ আছে, তাৰে কাৰণে আমাৰ বাছনিও আছিলে। আৰু সেই চেম্পিয়নশ্বিপত নেশ্যনেলত যিসকল ল'ৰা ছোৱালীয়ে ভাল ৰেংকিং বা মেডেলিষ্ট হ'ব, তেওঁলোকে আগন্তুক আমাৰ যিটো এছিয়ান চেম্পিয়নশ্বিপ আমাৰ ফেডাৰেশ্যনৰ বাংলাদেশৰ ঢাকাত হ'ব গৈ আছে। যিহেতু কামৰূপ মেট্ৰ' চেম্পিয়নৰ কিতাপ দখল কৰিবলৈ সক্ষম হ'ল, আৰু দ্বিতীয় আৰু তৃতীয় স্থান কোনে দখল কৰিছে? কামৰূপে আপোনাৰ চেম্পিয়ন হ'ল, গোলাঘাট আপোনাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ, আৰু হোষ্ট টীম গোৱালপাৰা তেখেতলোকৰ আপোনাৰ ছেকেণ্ড ৰানাৰ্ছ আপ হৈছিলে। বেষ্ট ফাইটাৰ আমাৰ কামৰূপৰ এজন ল'ৰা হৈছিলে, আৰু বেষ্ট ফাইটাৰ বয়জত আমাৰ কামৰূপৰ ল'ৰা, বেষ্ট ফাইটাৰ গাৰ্লছত হোষ্ট টীমৰ গোৱালপাৰা ছোৱালী এজনী হৈছিলে। আৰু যিহেতু আপোনালোকে নেশ্যনেল খেলিবৰ কাৰণে গৈ আছে, হায়দৰাবাদত হ'বলৈ গৈ আছে নেশ্যনেলখন, গতিকে যোৱাৰ আগমুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলাব আপোনালোকে? আমাৰ খেলখন আমাৰ ছেপ্টেম্বৰ মাহৰ মাজত হ'ব। চ' আমি আৰু 2-এদিনৰ পিছত আমি এটা ট্ৰেইনিং কেম্প ৰাখিম। যিসকল আমাৰ মেডেলিষ্ট আছে 670 ষ্টুডেণ্ট, তেওঁলোকক আমি ইয়াতে একদম সুন্দৰভাৱে এখন প্ৰশিক্ষণ শিবিৰ দিম, আৰু সেই শিবিৰৰ মানে পৰাহে আমি ডাইৰেক্ট তালৈকে যাম খেলিবলৈ। আৰু যিহেতু আপোনালোক দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে এছিয়ান খেলিবৰ কাৰণে গৈ আছে, ছাউথ এছিয়ান খেলিবৰ কাৰণে গৈ আছে, মানে দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলিবৰ কাৰণে গৈ আছে। কিছুদিনৰ আগতে আপোনালোকে ভিয়েটনাম গৈছিলে, গতিকে দ্বিতীয়বাৰ প্ৰতিযোগিতালৈ কিমান আশাবাদী আপোনালোক? আমি বহুত আশাবাদী, কাৰণ যিহেতু আমি এইবাৰ ভিয়েটনাম গৈছিলোঁ, অসমৰ পৰা 2জন খেলিবলৈ গৈছিলে, কোকৰাঝাৰৰ ছোৱালী এজনী আৰু নলবাৰীৰ ল'ৰা এজন। কোকৰাঝাৰৰ ছোৱালীজনীয়ে আমাৰ ব্ৰঞ্জৰ পদক পাইছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত। তো আমি আশা কৰোঁ এইবাৰ অসমৰ কেইজনমান ল'ৰা ছোৱালী এই এছিয়ান চেম্পিয়নশ্বিপত ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্টেটিভ কৰি এইবাৰ এটা নহয় আমাৰ 4-5টামান মেডেল আহিব বুলি আমি আশাবাদী। আৰু এছিয়ানলৈ কেইজনমান ছিলেকশ্যন হ'ব, কি ভাবে আপুনি? এতিয়া আপোনাক ক'ব নোৱাৰোঁ, কাৰণ নেশ্যনেলতহে আমি গম পোৱা যাব যে কেনেকুৱা ধৰণৰ, কাৰণ প্ৰতিটো ষ্টেটে সেইখন ইভেণ্টত পাৰ্টিচিপেট কৰিবৰ কাৰণে যুদ্ধ চলাই আছে। আমিও এটা চেষ্টা কৰি আছোঁ যে আমাৰ এটা ভাল টীম সেইখন খেলত অংশগ্ৰহণ কৰিব। কেইখনমান ৰাজ্য থাকিব পাৰে এইবাৰ? 24টা ষ্টেট আহিব। 24টা ষ্টেট আহিব। যিহেতু এছিয়ান গেমছতো সোমোৱাৰ এটা সম্ভাৱনা চৰ্চা চলি আছে যে ভবিনাম সমৰ কলাই এছিয়ান গেমছত সোমাব পাৰে, এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বহুত দিনৰ পৰা চলি আছে, গতিকে কেনেকুৱা ধৰণৰ পৰ্যায়ত আছে এই গোটেই বিষয়টো? একচুৱেলি মই যেতিয়া ভিয়েটনাম গৈছিলোঁ এইবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত, তাতে অফিচিয়েলি এনাউন্স কৰিছিলে যে 2026ত যিটো এছিয়ান গেমছ জাপানত হ'ব গৈ আছে, তাতে ভবিনামটো ইনক্লুড হোৱাৰ মানে 80% কাম হৈ গৈছে বুলি আমাক জনাইছিলে। আমি আশাবাদী যে এছিয়ান চেম্পিয়নশ্বিপত ভবিনাম হ'ব 2026ত, আৰু অসমৰ পৰাও পাৰ্টিচিপেট কৰিব ইণ্ডিয়া টীম হৈ পেলাই এছিয়ান খেলিব যাব বুলি আমি আশাবাদী। মানে শেহতীয়াভাৱে যিহেতু ভিয়েটনামত অসমৰ এগৰাকী ছোৱালীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে, গতিকে চৰকাৰৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ পিছৰ পৰ্যায়ত সহযোগিতা কৰা হ'ল বা কিবা জলপানী লাভ কৰিছে নেকি মানে খেলুৱৈগৰাকীয়ে? ছোৱালীজনীয়ে একচুৱেলি BTR আছিলে, তো BTR পৰা কিবা কিবি অলপ পাইছে, নোপোৱা নহয়। BTR গভৰ্ণমেণ্টে মানে তেখেতলোকে কিবা কিবি কৰিছে, সন্মানৰ কিবা কিবি দিছে, চলি আছে তাই। এতিয়া আগন্তুক যিবোৰ এছিয়ান চেম্পিয়নশ্বিপ এইবোৰৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে তাই।
আৰু যেহেতু আপোনালোকৰ এই ৰাজ্যিক সন্থাটোৰ সভাপতিৰ দায়িত্বত আছে জয়ন্ত কুমাৰ দাস ডাঙৰীয়া আছে, তেখেত এগৰাকী ব্যস্ত ব্যক্তি, তথাপিতো ভবিনামৰ লগত জড়িত হৈ আছে, গতিকে তেখেতৰ কেনেকুৱা ধৰণৰ আছে মানে পদক্ষেপ কি ক'ব? সাংঘাতিক। তেখেত এতিয়া অসমৰ সভাপতি পদতো আছে আৰু লগতে সৰ্বভাৰতীয় উপসভাপতি পদতো তেখেতক ৰখা হৈছে আৰু খুব সুন্দৰ তেওঁ সহযোগ কৰে আমাৰ লগত। প্ৰতিটো আমাৰ এতিয়া যিখন আমাৰ চেম্পিয়নশ্বিপ হৈ গৈছিলে তেখেতৰ মানে বহুত মানে আমাৰ কণ্ট্ৰিবিউশ্যন আছে, তেওঁ আমাক ছাজেশ্যন দিছে কেনেকৈ কি কৰিব লাগে, এইবোৰ মানে আমাৰ লগত একদম ওতঃপ্ৰোতভাৱে জড়িত হৈছে। যদিও তেওঁ বহুত ব্যস্ত কিন্তু আমাৰ লগত প্ৰতিদিনে মানে ইনফৰ্মেশ্যন লৈ থাকে তেওঁ আৰু আমাক দিহা পৰামৰ্শ দি থাকে। যদিও আপুনি ৰাজ্যিকৰ দায়িত্বত আছে তথাপিতো আপুনি সৰ্বভাৰতীয় দায়িত্বটো যিহেতু আছে, সম্পাদকৰ দৰে গুৰু দায়িত্বত আছে, গতিকে আপোনাৰ দায়িত্ব বহুখিনি আছে, গতিকে আপুনি গোটেই বিষয়টোৰ ওপৰত কি ক'ব? আপোনাৰ বৰ্তমান সময়ত ভাৰতত ভবিনামৰ পৰিৱেশটো কেনেকুৱা চলি আছে বৰ্তমান? আমাৰ টোটেল 28খন ষ্টেটত চলি আছে ভবিনাম আৰু খুব ধুনীয়া আমাৰ চলি আছে। মণিপুৰ, নৰ্থ ইষ্টৰ কৈছোঁ, মণিপুৰ আৰু অসম আমি খুব ধুনীয়া এটা আমাৰ চলি আছে। ত্ৰিপুৰা আছে, তাৰপিছত আমাৰ ছত্তীশগড়, মহাৰাষ্ট্ৰ, তাৰপিছত UP আৰু আমাৰ তেলেংগানা, চাউথত আৰু কেইবাখনো আছে। খুব ভাল তেওঁলোকে প্ৰদৰ্শন কৰি আছে আৰু খুব ধুনীয়া পাৰফৰ্মেঞ্চ, খুব ধুনীয়া ৰিজাল্ট কৰি আছে। ভবিনামৰ ওপৰত খুব সাংঘাতিক ধৰণৰ এটা কাম চলি আছে। আগন্তুক মানে স্কুল গেমছটো বহুত খেল বন্ধ হৈ আছিলে, আগন্তুক দিনত হয়তো স্কুল গেমছত আকৌ কণ্টিনিউ ভবিনাম হৈ যাব। আৰু অসমৰ প্ৰেক্ষাপটত কেনেকুৱা চলি আছে? অসমত ধুনীয়া চলি আছে। আমাৰ এতিয়া মোটামুটি আমাৰ 21খন ডিষ্ট্ৰিক্টত একদম ধুনীয়া ফুল ছুইঙত ভবিনাম চলি আছে আৰু ভাল ষ্টুডেণ্ট আছে আৰু ষ্টুডেণ্টবিলাকো খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰি আছে। আশাবাদী আমি ভাল এটা আমাৰ প্লেটফৰ্ম আমাৰ সোনকালে আহি আছে, আমি সেই প্লেটফৰ্মত আমাৰ অসমো ভাল ৰিজাল্ট কৰিব। আৰু ভবিনামৰ কেনেকুৱা ধৰণৰ স্ক'প আছে? কিবা কৰ্মসংস্থাপন লাভ কৰিছে নেকি খেলুৱৈসকলে? অসম বা বাহিৰৰ কিবা খেলুৱৈ এতিয়ালৈকে কৰ্মসংস্থাপন লাভ কৰিছে নেকি ভবিনাম খেলি? এনে চৰকাৰীভাৱেতো পোৱা নাই, কিন্তু যিসকল ভবিনাম খেলি যিসকল নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত খেলিছে, অসমৰ বহুতো চৰকাৰী বিভাগত তেওঁলোকে ভবিনামৰ সেয়া দি চাকৰি পাইছে বা কিছুমান কলেজ বা ভাল হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁলোকে পঢ়িব পাৰি আছে ভবিনাম চাৰ্টিফিকেট দি। চ' একচুৱেলি ভবিনাম এছিয়ান বিচ গেমত অলৰেডি আছেই। এইটো 2019তো আমাৰ ইণ্ডিয়াৰ পৰা টীম গৈছে, 2007তো আমাৰ গৈছে। তো এটা ছাইডত আপুনি ক'ব গ'লে ভবিনামৰ এটা ভাল পজিশ্যনে আছে। ছাউথ এছিয়াত অলপমান এতিয়া ক'ভিডৰ পিছত অকণমান ডাউন হৈছে, কিন্তু ছাউথ ইষ্ট এছিয়াততো ভবিনাম প্ৰতিটো গেমতে ইনক্লুড আছে। অলিম্পিকে অৰ্গেনাইজ কৰে যিবোৰ গেম আছে, ছাউথ ইষ্ট এছিয়ান গেমছ হওক বা এনেকুৱা বহুত ধৰণৰ গেম আছে যিসকল গেমত মানে ভবিনাম অলৰেডি ইনক্লুড। ছাউথ এছিয়াত মানে আপোনাৰ অকণমান ক'ভিডৰ পিছত অলপ এটা খেলি মেলি হৈছিলে পৰিৱেশটো, তো সেইটো লাহে লাহে ৰিকভাৰী হৈ আছে। আমি আকৌ আগন্তুক দিনত আমি আকৌ আগৰ প্লেটফৰ্মত ঘূৰি আহিম। আৰু আপুনি ভবিনামটো এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ আপুনি সম্পাদক হিচাপে বা ৰাজ্যিকৰ সম্পাদক হিচাপে আপুনি ভবিনামটো কি পৰ্যায়লৈ লৈ যাব বিচাৰে, কি হিচাপে চোৱাৰ আপোনাৰ সপোন আছে? ভবিনামক আমি ধৰক এতিয়া আমি এছিয়ান গেমছৰ কাৰণে আমি চিন্তা কৰি আছোঁ, আমাৰ ৱৰ্ল্ড বডিও চিন্তা কৰি আছে। যদি আমি এছিয়ান গেমছত লৈ যাব পাৰোঁ, তাৰপিছত আমি আমাৰ ইণ্ডিয়াত যিখিনি গেম আছে সেই গেমখিনিত আমি ইনক্লুড কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। ইউনিভাৰ্চিটি গেম হওক বা আপোনাৰ নেশ্যনেল গেমছ হওক, এইবোৰত আমি কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা চলি আছে। খুব সোনকালে আপোনালোকে ভাল খবৰ এটা দিব পাৰিম। হয়, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত যদি ভবিনামটো ইনক্লুড হৈ যায়, নিশ্চয়কৈ অসম চৰকাৰৰ তৰফৰ পৰাও নিশ্চয়কৈ যিটো চৰকাৰী চাকৰিৰ ব্যৱস্থা আছে সেয়াও নিশ্চয় হৈ উঠিব, সম্ভৱ হৈ উঠিব। নিশ্চয়। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নেশ্যনেল গেমছত থকা সকলো গেমৰে মেডেলিষ্টক চাকৰি দিছে। আশা কৰোঁ আমাৰ গেমটো সেই লেভেলত আহক, আমাৰ গেমৰো যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে চৰকাৰী সুবিধাবোৰ ল'ব পাৰিব, আমি আশাবাদী। আৰু যিসকলে ভবিনাম কৰিব বিচাৰে তেখেতসকলক উদ্দেশ্যি আপুনি কি আহ্বান জনাব বিচাৰিব অসমৰ বা দেশৰ ভবিনাম খেলুৱৈসকলক বা বেলেগ ক্ৰীড়াৰ খেলুৱৈসকলক? চাওক, ভবিনামটো এটা ইউনিক গেম, পূৰা ফুল চেল্ফ ডিফেন্স পেকেজ আছে। আপুনি শ্বৰ্ট ৱেপনছ যিকোনো আপুনি ষ্টিক হওক যি হওক, আপুনি সেইটো দি আপুনি তাতে ৰিকভাৰী কৰিব পাৰিব, সেইবোৰ ট্ৰেইনিং ল'ব পাৰিব। একচুৱেলি ভবিনামৰ এটা ইউনিক বস্তু আছে চিজাৰ। তো চিজাৰ বস্তুটো মানে খুব ইউনিক, মানুহক এট্ৰেক্ট কৰে। তো সেইটো কাৰণে মই কওঁ যে যদি ভবিনাম কৰিব মন আছে আহক। ভবিনাম এটা বহুত ভাল খেল, হেল্ডি ৰাখিব, ফিজিকেলি ফিট থাকিব, মেণ্টেলি ষ্ট্ৰং থাকিব। আৰু ভবিনাম আমাৰ গুৱাহাটীত নেহেৰু ষ্টেডিয়ামত আমাৰ ট্ৰেইনিং আছে, আমি স্পৰ্টছ অথৰিটি অফ আছামৰ আণ্ডাৰত ৰিকগনাইজ আছে আমাৰ। আৰু আমাৰ এই ইণ্ডিয়াত বহুতো ষ্টেটত এনেকুৱা আছে, ষ্টেট অলিম্পিকত ৰিকগনাইজ আছে।
তো ভবিনাম খুব ভাল এটা পৰ্যায়ত আছে আমাৰ তাতে বহুত দূৰৰ পৰা ষ্টুডেণ্ট আহে বাহিৰৰ পৰাও আহে বাংলাদেশ নেপালৰ পৰাও আহে ট্ৰেইনিং কৰিব তো খুব ভাল লাগে আমাৰ তো আমি আশাবাদী যে ভবিনামটো এটা পৰ্যায়ত যেনেকৈ আজি বাকী পুৰণা খেলবিলাক মাৰ্চেল আৰ্টবিলাক অলিম্পিক লেভেলত আছে আমাৰ ভবিনামো এটা সময়ত অলিম্পিক লেভেলতো থাকিব আৰু এটা কথা মই সুধিব ল'ব বিচাৰিছোঁ যিহেতু যোৱা বছৰ আপোনালোকে নেশ্যনেল পাতিছিলে ভবিনামৰ গতিকে আগন্তুক সময়টো নিশ্চয় আপোনালোকে নেশ্যনেল পতাৰ আকৌ চিন্তা চৰ্চা কৰিব আৰু কিবা সিদ্ধান্ত লৈছে নেকি আপোনালোকে তেনেকুৱা নেশ্যনেলৰ আমি জাষ্ট এইবাৰ যোৱা বছৰ পাতিছোঁ এই বছৰ তেলেংগানাত হ'ব আৰু অলপ সময় ল'ম কাৰণ ঘনে ঘনে যদি এটা ষ্টেটত পাতি থাকোঁ এইটো অকণমান প্ৰব্লেম হয় এইটো মানে এজ এ যিটো ৰুলছ আছে ৰুলছ ব্ৰেক কৰাৰ নিচিনা হ'ব আমি যদি আৰু এবাৰ সুবিধা পাওঁ আমি নিশ্চয় আমি অসমত নেশ্যনেল পাতিম আৰু আগন্তুক সময় ইণ্টাৰনেশ্যনেলো হ'ব অসমত আমি ইণ্টাৰনেশ্যনেলৰ কাৰণে এটা চলি আছে আমাৰ আলোচনা চলি আছে ফেডাৰেশ্যনৰ আৰু আমাৰ ষ্টেটবিলাকৰ লগত চলি আছে আমি খুব সোনকালে এটা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ ইণ্ডিয়াত পাতিম আৰু মই সেই ইণ্ডিয়াত পাতিম বুলি ভাবিছোঁ মই অসমত অৰ্গেনাইজ কৰিম বুলি অলৰেডি আমাৰ এছ'চিয়েশ্যনত আলোচনা চলি আছে যদি হৈ যায় আমি অসমত পাতি দিম হয় নিশ্চয়কৈ সেয়া হৈ উঠক আমি আগন্তুক সময়ত সেয়া আমি আশা কৰিছোঁ নিশ্চয়কৈ আপুনি যিখিনি সপোন লৈ প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া সাফল্যমণ্ডিত হওক লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গগো স্পৰ্টছ এনিক বহুত ধন্যবাদ আৰু আপোনাৰ এই চেনেল প্ৰতিটো প্লেয়াৰ্ছে চাওক প্ৰতিটো স্পৰ্টছ পাৰ্চনে চাওক এয়ে মই আশা কৰিলোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল অসম ভবিনাম সন্থাৰ সন্মানীয় সম্পাদক লগতে সৰ্বভাৰতীয় ভবিনাম সন্থাৰো তেখেত সন্মানীয় সম্পাদকৰ দায়িত্বত আছে আমি আশা কৰিম তেখেতে যিখিনি আশা প্ৰত্যাশালৈ আগবাঢ়িছে নিশ্চয়কৈ সেই আশা প্ৰত্যাশা আগন্তুক সময়ত সাফল্যমণ্ডিত হওক লগতে যিহেতু কিছুদিনৰ পাছতে ছাউথ এছিয়ান ভবিনাম চেম্পিয়নশ্বিপ আছে অসমৰ খেলুৱৈসকলে তাত যোগদান কৰি পেলাই ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ এনি ধন্যবাদ Hey!